নমস্কাৰ। আমি আজি পাৰ্চনেল প্ৰনাউনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। পাৰ্চনেল প্ৰনাউন, আমি প্ৰনাউনৰ ভাগবোৰ ইতিমধ্যে আলোচনা কৰিছোঁ। এই ভাগবোৰৰ ভিতৰত যদিও পৰে, তথাপিও ইয়াক এটা সুকীয়া ৰূপ আছে। সেই গতিকে আজি পাৰ্চনেল প্ৰনাউনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। পাৰ্চনেল প্ৰনাউন মানে আমাৰ আই, তাৰপিছত ইউ, হি, চি, ইট, উই আৰু দে। এই প্ৰনাউন কেইটা আমাৰ বাক্যত সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। এইবোৰ বা এইকেইটা বাক্যত সাবজেক্ট হিচাপত ব্যৱহাৰ কৰা হয়। সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। আমাৰ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয়। আনহাতে মি, ইউ, হিম, হার, ইট, আস, এন্ড দেম আৰু দেম। এইকেইটা বাক্যত অবজেক্ট হিচাপত ব্যৱহাৰ কৰা হয়। অবজেক্ট হিচাপে ইউজ কৰা হয় বা ব্যৱহাৰ কৰা হয়। মানে আই, উই, ইউ, হার, ইট, দে এইবোৰ সাবজেক্ট হিচাপত, আৰু মি, ইউ, হিম, হার, ইট, আস, দেম এইকেইটা আমাৰ বাক্যৰ অবজেক্ট হিচাপত ব্যৱহাৰ কৰা হয়। এই 12টা মানে আই, ইউ, হি, সি, ইট, উই, দে, মি, ইউ, হিম, হার, আস, দেম এই 12টাক আমাৰ পাৰ্চনেল প্ৰনাউন বুলি কোৱা হয়। মানে 12টা আমাৰ পাৰ্চনেল প্ৰনাউন। ই সাবজেক্ট হিচাপত ব্যৱহাৰ হয় আৰু অবজেক্ট হিচাপত ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে সাবজেক্ট হিচাপত আমি এনেধৰণে জানো, যেনে হি কেম টু দা মার্কেট yesterday। এই হি যিটো সাবজেক্ট হিচাপত আমাৰ ব্যৱহাৰ হৈছে, এই হিটো আমাৰ সাবজেক্ট হিচাপত ব্যৱহাৰ হৈছে। নাইবা আমাৰ অবজেক্ট হিচাপত আমি এনেধৰণে ব্যৱহাৰ কৰোঁ। ইউটো আমাৰ সাবজেক্ট হিচাপত হ'ল ইউ চ হিম ইন দা বাস ষ্টেণ্ড। এই হিম এইটো বাক্যটোৰ অবজেক্ট হিচাপত ব্যৱহাৰ হৈছে। এনেধৰণে আমাৰ এই 12টা সাবজেক্ট বা অবজেক্ট হিচাপত আমাৰ ব্যৱহাৰ কৰা হয়, আৰু এই 12টাক আমাৰ কি বুলি কোৱা হয়? পাৰ্চনেল প্ৰনাউন বুলি কোৱা হয়। অৱশ্যে আই, হি, সি, এটসেট্ৰা বি ভাৰ্বৰ
সরি বি ভার্বর কমপ্লিমেন্টস হিসাবতো ব্যবহার হয় কমপ্লিমেন্টস হিসাবে ব্যবহার করা হয় মানে আই হি সি এটসেট্রা এইকেইটা আমার মানে কমপ্লিমেন্টস হিসাপত ব্যৱহাৰ কৰা হয়। যেনে এনেধৰণে ক'ব পাৰোঁ ইট, ইজ, আই, ৱাজ, ইট, হি এটসেট্ৰা। সৰি আইটো একদম মানে ইটটো বেয়া হৈছে। ইট, ইট ইজ আই, ৱাজ ইট হি, এইবোৰ আমাৰ মানে কমপ্লিমেন্টস হিসাবত ব্যবহার হয়েছে পার্সোনাল প্রোনাউনত। মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কমেণ্টছ লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ যাতে মোৰ ভিডিঅ' মানে চেনেলটো গ্ৰথ হয়। আজি আমি আলোচনা কৰিলোঁ পাৰ্চনেল প্ৰনাউনৰ বিষয়ে। পাৰ্চনেল প্ৰনাউন বুলি ক'লে আমাৰ 12টা প্ৰনাউনক পাৰ্চনেল প্ৰনাউন বুলি কোৱা হয় আৰু সেইবোৰ মানে বাক্যত ছাবজেক্ট হিচাপত নতুবা অবজেক্ট হিচাপত ব্যৱহাৰ হয়। কেইটামান ছাবজেক্ট হিচাপত আৰু কেইটামান অবজেক্ট হিচাপত ব্যৱহাৰ হয় আৰু কেতিয়াবা ই বি ভাৰ্বৰ মানে আই নাইবা হি সি এই ভাৰ্বকেইটা আমাৰ বি ভাৰ্বৰ কমপ্লিমেন্টস হিচাপতো ব্যৱহাৰ কৰা হয়। মানে আজি এই পাৰ্চনেল প্ৰনাউনৰ বিষয়ে আলোচনা কৰিলোঁ। যদিও পাৰ্চনেল প্ৰনাউনৰ আমাৰ বহুতটা ভাগ ইতিমধ্যে আমি আলোচনা কৰিছোঁ। আজিলৈ ইমানে, নমস্কাৰ।